এপিএসসি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যি প্ৰতিবেদন তাত মোৰ নামটোও তাত লিখা দেখিবলৈ পাইছো। এগৰাকী কেলেংকাৰীত অভিযুক্ত শইকীয়া নামৰ এজন অভিযুক্তৰ স্বীকাৰোক্তি এটা সংলগ্ন কৰা হৈছে তাত। আৰু তাত কোৱা হৈছে যে কমল মেধিয়ে 3 লাখ টকা দিছে, এনেকুৱা ধৰণৰ কথা গুৰুতৰ অভিযোগ এটা তাত আহিছে। এই গোটেই বিষয়টো সন্দৰ্ভত মই স্পষ্ট কৰি দিব বিচাৰো যে এপিএসসি কেলেংকাৰীৰ নামত কিবা এই ধৰণৰ ঘটনা মুঠেও কতো হোৱা নাই। এজন মানুহ মোৰ ওচৰলৈ আহিছিলে, এই শইকীয়া বোলা মানুহজন, আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে। সেই বিশেষ ব্যক্তিজন মোৰ চিনাকি, শইকীয়াজন মোৰ চিনাকি নহয়। তেখেতে আহি মোৰ লগত চিনাকি কৰাই দিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈ মোৰ লগত কথা পাতিব দিছে বুলি ক'লে। মই তেতিয়া সুধিলো যে কথাটো কি? কথাটো হ'ল যে ৰাকেশ পালে এবাৰ অখিল গগৈ বা মোৰ লগত কথা পাতিব বিচাৰে, এই কথাটো তেখেতে কৈছে। তেওঁৰ প্ৰস্তাৱটো হ'ল যে অখিল গগৈ বা মোৰ লগত ৰাকেশ পালে এবাৰ কথা পাতিব বিচাৰে। তেতিয়া মই ক'লো যে আপুনি অখিলদাৰ লগতে কথাটো পাতক, আৰু এইটো কথা সাংগঠনিকভাৱে আমি এনেকে পাতিব নোৱাৰো। এই কথাও তেখেতক লগে লগে স্পষ্ট কৰি দিছো। তাৰপিছত 10-15 মিনিটমান সময় তেখেত মোৰ লগত আছে, কথা পাতিছে, আৰু তেখেতক মই স্পষ্টকে কৈছো যে এইটো বিষয়ে আমি কথা পাতিব নোৱাৰো। আৰু টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা। কোনো পৰিস্থিতিত টকা পইচা লোৱাৰ তাত প্ৰশ্নই নাহিলে। মানুহজনক মই এদিনে লগ পাইছো, এজন বিশেষ ব্যক্তি, মোৰ চিনাকি ব্যক্তিয়ে মোৰ ওচৰলৈ লৈ আহিছিলে। সেই 10-15 মিনিট সময় তেখেতৰ লগত কথা পাতিছো, আৰু তাৰ পিছত জীৱনত মই কেতিয়াও সেই মানুহজনক লগ পোৱা নাই। গতিকে মই কেতিয়া তেওঁৰ পৰা টকা ললো, ক'ৰ পৰা টকা ললো, কেনেকে মই টকা ললো, এই গোটেই কথাবিলাক মই এতিয়া নিশ্চিতভাৱে এইটো বিষয়টো আইনী এটা মই দিশলৈ যাব লাগিব, কাৰণ গোটেই বিষয়টো যথেষ্ট এটা বদনাম চৰ্চা হৈছে আজি, যিটো মই অনাহকতে এটা মিছা অপবাদ মোৰ ওপৰত আজি পৰিছে। গতিকে এই বিষয়টো কোনে মোক পইচা দিছিলে, কেনেকে পইচা দিছিলে, কি পইচা দিছিলে, এই গোটেই বিষয়টো নিশ্চিতভাৱে মই ন্যায়ালয়ৰ কাষ চাপিম এই গোটেই বিষয়টো লৈ। আৰু মানুহজনে বাৰে বাৰে এটা কথা কৈছিলে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু মোৰ লগত অখিল গগৈ কথা পাতিব দিছে। এই কথাটো প্ৰতিবেদনখনতো এই কথাখিনি লিখা আছে। আৰু অখিলদাৰ ঘৰৰ পৰা আহিছে বুলি কোৱা কাৰণেহে মই কথাটো অলপমান এইখিনি সময়ত তেওঁৰ লগত কথা পাতিছিলো। আৰু তাৰ পৰৱৰ্তী সময়ত অখিলদাক মই সুধিছিলো, অখিলদাই কৈছে হয় মানুহ এজন আহিছিলে, এনেকে এনেকে কথা পাতিব আহিছিলে, এনেকে কৈছিলে। তাৰ পিছত কি হ'ল মই আৰু নাজানো, গোটেই বিষয়টো আৰু হেৰি নহল। এতিয়া তাৰ পিছত তেওঁ কৈছে যে এইটো 2014 চনৰ কথা, কিন্তু তাৰ পিছত এপিএসসি কেলেংকাৰীক লৈ বহুত আন্দোলন হৈছে। অখিল গগৈ ডাঙৰীয়া তেতিয়া সভাপতি, মই সাধাৰণ সম্পাদক, আমি বহুত কেইটা আন্দোলন কৰিছো। আৰু আপোনালোকে সেই পুৰণা ফুটেজবিলাক চাব, সেই প্ৰতিটো আন্দোলনতে চাগে শ্লোগান দিয়া মানুহটো ময়ে আছিলো। অখিল গগৈৰ লগত একেলগে জেলত ময়ো গৈছো। তাৰ পিছত এই 14 চনৰ পিছত আমি কেইবাবাৰো আমি অখিল গগৈৰ লগত মই একেলগে জেলতো গৈছো, আমি আন্দোলন কৰিছো। সেই পুৰণা ফুটেজবিলাক যিসকলে চাব তেওঁলোকে দেখিব যে আমি পুৰা আন্দোলনত মই নিজে সক্ৰিয়ভাৱে আছো তাৰ পিছত। গতিকে এইটো এটা মই ভাবো যে এইটো সাংঘাতিক ধৰণৰ এটা কিবা ষড়যন্ত্ৰ ইয়াত আছে গোটেই বিষয়টোত, যিটোৰ জৰিয়তে মোৰ নামটো সাঙুৰি দিয়া হৈছে আৰু মোক জনমানসত সম্পূৰ্ণৰূপে আজি এক ধৰণৰ বদনামে মোৰ ওপৰত কৰা হৈছে। গতিকে এই কথাটো মই অখিল গগৈ ডাঙৰীয়াই মোক স্পষ্ট কৰি দিব বিচাৰিছে, স্পষ্ট কৰি দিব কৈছে। অখিল গগৈ ডাঙৰীয়া তেতিয়া প্ৰেচিডেণ্ট আছিল, মই ছেক্ৰেটাৰী আছিলো, আমি একেলগে কাম কৰিছিলো। তেতিয়া তেনেকুৱা ধৰণৰ কোনো গেপ নাছিলে, কিন্তু আজি তেখেতে মোক স্পষ্টীকৰণ এটা দিব কৈছে, মই স্পষ্টীকৰণ এটা দিলো। গতিকে এই ধৰণৰ কোনো ধৰণৰ টকাৰ লেনদেনৰ প্ৰশ্নই উঠা নাই, আৰু এই গোটেই বিষয়টো লৈ মই নিশ্চিতভাৱে আইনৰ কাষ চাপিম।